बेटी जन्म ले जिस घर में, घर वो जन्नत है। हर घर में एक बेटी हो, मानी मैंने मन्नत है। उसके कदम से हर घर में। সো গাইজ এই ঘরটো আমি নতুনকে বনাই আছো। এইটো হল আপনার G+2 হয়। এইটো 2600 টোটাল মানে 2600 স্কোয়ার ফুটর এইটো এটা ঘর বনাই আছো আমি নতুনকে। আপোনালোকে আশীর্বাদ কৰিব যাতে আমি এই ঘরটো ভালে ভালে বনাব পাৰো। আমার ঘরের এইটো ফ্রন্ট সাইড হয়। এইটো G+2 নতুনকে কনস্ট্রাকশন চলি আছে। আৰু আমার গাঁৱৰ পৰিবেশটো এনেকুৱা হয়। এইটো আমাৰ পুখুৰী হয়, শুকাই গৈছে এটা পুখুৰী। সেইফালে বাহনিৰ তলত আৰু এটা পুখুৰী আছে, সেইটোও শুকাই গৈছে। এইটো অকণমান ডাঙৰ পুখুৰী আছিলে বাৰু, এইটোও শুকাই গৈছে। মাছ কিন্তু আছে দেই, ডাঙৰ ডাঙৰ ৰৌ, ভকুৱা আৰু ঢেৰ কিবা কিবি মাছ আছে। আৰু এইবিলাক সব বাহনি গছ গছনি, শাল গাছ, সেগুন গছ এইবিলাক আছে। ইয়াতে কলগছ ঢেৰ। আৰু এইটোই আমার গাঁৱলীয়া পৰিৱেশ। সো আমার হয় এইটো বাড়ি। এইটো হল আপনার কি গছ কওকচোন? এইটো ডালিম গছ হয়। এই ডালিম গছৰ পাতবিলাক আমি ৰাতিপুৱা কেতিয়াবা হাৰ্বাল টি বনাই পেলাই খাওঁ। এই সৰু সৰু ডালিম কিছুমান লাগি আছে, এই চাওক। আমি ৰাতিপুৱা হাৰ্বাল টি খাওঁ। ডালিমৰ পাত, মধুৰিআমৰ পাত, হালধি, কেঁচা হালধি এইবিলাক দি পেলাই আমি হাৰ্বাল টি খাওঁ কেতিয়াবা কেতিয়াবা। আমাৰ বাৰীখিনি অলপমান দেখাই দিওঁ। এইটো এটা সৰু ডালিম গছ, এইটো এটা হয়। ঢেৰ কলগছ আছে ইয়াতে। এই কলগছবিলাকত কল লাগি আছে। এইটো অকণমান সৰু হৈ আছে, ডাঙৰ হ'লে এইবিলাক আমি খাম। একদম কোনো পেষ্টিচাইড নাই ইয়াতে, গেছ পকোৱা নাই, একদম গছত পকা কল হ'ব এইবিলাক। আমাৰ কল আৰু কিনিব নালাগে, আমি ইয়াৰ পৰাই কল খাওঁ, একদম অৰিজিনেল কল। সেই যে সেইবিলাক বাহনি, এইটো চাওক ধুতুৰা গছ হয়। ধুতুৰা গছৰ গুটি লাগি আছে। চ' মুৰ্গী পোৱালি দিছে ন নতুনকৈ। আমাৰ ঘৰৰে মুৰ্গী থাকে। চ' আমাৰ এইবিলাক ঘৰৰে হাঁহ হয়। ইয়াতে 3টা আছে আৰু পুখুৰীৰ ফালে 10টামান আছে চাগে। ঘৰৰ হাঁহ এইবিলাক ডিম দিয়ে, আমি ডিম খাওঁ। এইটো আমাৰ গোহালিৰ হয়, খেৰ ৰাখা আছে ইয়াতে। এনেকাই হয় এটা। এইটো আকৌ লাওৰ গছ চাগে নে কি গছ, ডাঙৰ ডাঙৰ পাত লাওৰ গছেই হ'ব পাৰে এইটো। অঁ, লাও গছ হয়। ৰঙালাও নহ'লে পানীলাও হ'ব। আৰু চ' আমাৰ বাৰীখন এনেকুৱাই হয়, ঢেৰ গছ গছনি ভৰ্তি আমাৰ ইয়াতে। কিবা মেডিচিনৰ, আয়ুৰ্বেদিক মেডিচিনৰ কাৰণে ইয়াতে ঢেৰ গছ পাতি, গছ পুলি আছে, গছৰ পাত আছে। এইবিলাক দি আমি কেতিয়াবা বনাই বনাই আয়ুৰ্বেদ ঔষধটো খাই থাকোঁ বাৰু মাজে মাজে। চ' ৰাতিপুৱা উঠি কেতিয়াবা আমি এই নৰসিংহ পাত খাই দিওঁ, কেঁচা কেঁচাকৈ কামুৰি কামুৰি। এইটো নৰসিংহ পাতৰ গাছ। আৰু এইটো হ'ল আমাৰ জলফাই গছ। জলফাইটো লগা নাই এতিয়ালৈকে বাৰু, আৰু কেইদিনমান পিছত জলফাই লাগিব ইয়াতে। এইটো হ'ল বাদাম গছ। চ' ইয়াতে ঢেৰ বাদাম খেতি কৰিছে এই বছৰৰ কাৰণে। চ' আমাৰ এইটো হয় জলকীয়া গছ। চাওক ইমান জলকীয়া লাগি আছে ইয়াতে। এই বহুত জ্বলা হয় দেই এই জলকীয়াবিলাক, বাপৰে বাপ, এটা মুখত দিব নোৱাৰি। এইটো নেমু গছ। ইয়াতে নেমু লাগে, গৰম দিনত ঢেৰ নেমু লাগে ইয়াতে। এইটো আৰু এটা নেমু গছ। এই সৰু সৰু নেমু লাগি আছে। এই সৰু সৰু নেমু কিছুমান লাগি আছে। চ' ইয়াতেও মানে ঢেৰ নেমু লাগে, লাগি আছে এতিয়ালৈকে। এই যে আৰু ইয়াতে কিবা খেতি কৰিব পায়, হাল মাৰি থৈ দিছে এইটো মাটিত। কিবা লগাই গম পোৱা নাই এতিয়ালৈকে, মোৰ শহুৰে লগাব এইবিলাক। এইটো বগৰী গছ। ইয়াতেও বগৰী লাগিব, যেতিয়া টাইম হ'ব ছিজনত বগৰী লাগি যাব আকৌ ইয়াতে। এই পথাৰবিলাক পুৰা আমাৰ হয়, বাৰিষাৰ দিনত পুৰা খেতি কৰে। আৰু সেই যে পাহাৰটো দেখিছে, সেইটো অৰুণাচল হয়। আমাৰ মানে গাঁৱটো
অৰুণাচলৰ ওচৰতে হয় আৰু পুৰা গাতে লাগি আছে গাঁওটো। এই পাহাৰটো অৰুণাচল হয় আৰু ইয়াতে কিবা কিবি খেতি কৰা আছে। এইটো কি গছ বা খেতি কৰিছে, এইবিলাক চাগে হালধি গছ হয় চাগে, মই গম নাপাওঁ। এইবিলাক সব মোৰ শহুৰে খেতি কৰিছে। এইবিলাক ঢেৰ গছ আছে ইয়াতে। পুৰা একদম গাঁৱত আহিলে গাঁৱলীয়া পৰিৱেশটো বৰ ভাল লাগে একেবাৰে। কিমান ধুনীয়া পৰিৱেশ, গাঁৱলীয়া পৰিৱেশ। ইয়াতে আহিলে বৰ ভাল লাগে মোৰ। এই যে গৰু চৰু কিছুমান চৰি আছে, এইবিলাক সব আমাৰে গৰু হয়। এই গৰু চৰুবিলাক আমাৰে হয়। এই এটা প্লেন এটা উৰি গৈ আছে। এই গছকেইটা শাল গছে হ'ব চাগে, শাল নহ'লে সেগুন হ'ব আৰু। মোৰ শহুৰে ৰুইছিলে এইবিলাক ডাঙৰ হ'লে এইবিলাক তো কাটিব নোৱাৰি, ফৰেষ্টৰ মানুহ আহি যায়, এনেই ঘৰতে ৰুই দিছে আৰু। মানে ইয়াতে বিহুত আহিলোঁ, চ' এতিয়া আৰু অহাকালি গুচি যাম আৰু। তো ইয়াতে আহিলে বহুত ভাল লাগে, মানে যাবলৈ মন নাযায় আৰু। কিন্তু কি কৰিম, চাকৰি বাকৰি আছে আৰু চাকৰি বাকৰি কৰিব লাগিব গুৱাহাটীত গৈ পেলাই। এই ফুলটো কি ফুল হয় বাৰু গম নাপাওঁ। কিমান ধুনীয়া লাগিছে চাওক, কপৌ ফুলৰ নিচিনা, কিন্তু কপৌ ফুল নহয় জানো এইটো বাৰু। কিমান ধুনীয়া, কিমান এগাল ফুলি আছে। তো মোৰ পাপাই এতিয়া গাখীৰ খীৰাই আছে। আমাৰ ঘৰৰে গৰু হয়, আমি একদম খাটি গাখীৰ খাওঁ, একদম পানী নিমিলাকে গাখীৰ খাওঁ। আমার কেইটা গরু আছে পাপা? 7টা গরু আছে আমার। তো এইবিলাক গরু দিয়ে কেতিয়াবা হাল মাৰা হয় বাৰিষাৰ টাইমত। তো আমি একদম খাটি গাখীৰ খাই থাকোঁ। তো এতিয়া বাংগুয়ে গরু আনিব গৈ আছে। এই পথাৰত যাব এতিয়া বাংগু। অনেক দূরে আছে নাকি গরুটা? ঠিক আছে, আমি দাঁড়িয়ে আছি। সো এতিয়া বাংগু আৰু সুনু মইনাই গরু আনি আছে পথাৰৰ পৰা। বাবা গরুগুলোকে গোহালিতে বেঁধে রাখো। বাংগু গাঁৱত আহিলে কিমান কাম কৰে, গরু বান্ধে। আৰু একটা গরু হেৰাই গ'ল ধুন। হ্যাঁ ধুন, গরু হেৰাই গ'ল। ক'ত হেৰালে? ৰাস্তা ফালে গৈ আছিলে। তাৰপিছত আনিব গৈছে। ঘৰত আহি পোৱা নাই গৰুটো না? তুমি চাই থাকা গৰুটো কেতিয়া আহে। গরুটাকে বেঁধে রাখো বাবা। হয়ে গেল? হাঁসটা কোথায় আছে? শুনো মইনা, হাঁ কত? बोला हाँ लो यहाँ के बोला। সো এতিয়া আমি হাঁহ আনিব গৈ আছো। হাঁহবিলাক ক'ত লুকাই আছে জানি। ব'লা আমি হাঁহবিলাক লৈ আহোঁ। আজি ৰাতি এইটো আমাৰ ঘৰৰে মুৰ্গী হয়, এইটোক ধৰি পেলাই আজি খাম বহাগ বিহু বুলি। কালিলৈ আমি গুৱাহাটীলৈ গুচি যাম যে, সেইকাৰণে আজি এইটোক ধৰি পেলাই খাই দিম আৰু।